By the grace of universe, যদি এই ভিডিওটি আপোনাৰ স্ক্ৰিনত আহিছে তেতিয়াহলে স্ক্ৰল নকৰাকে চাওক 2026 ৰ কাৰণে ইউনিভাৰ্ছে আপোনাক কি মেছেজ দিব বিচাৰিছে। যদি আপুনি মূলাংক 6 হয় আপুনি কি কি ক্ষেত্ৰত নিজকে এৱেৰ কৰিব লাগিব 2026ত। 2026ত মূলাংক 6ৰ ব্যক্তিসকলৰ কাৰণে মই কৈছো আপোনাৰ পাৰ্টনাৰৰ লগত কিছুমান ইস্যু ক্ৰিয়েট হ'ব পাৰে, মানে কাজিয়া হ'ব পাৰে। যদি কাজিয়া হয় আপুনি আপোনাৰ ইগোটো কেতিয়াও মাজত নানিব, ইগোটো অকমান সাইডত থৈ প্ৰবলেমটো সলভ কৰিব। বাই দ্য ৱে নাম্বাৰ 6ৰ পাৰ্টনাৰসকল বহুত বেছি লাকি হয়, কাৰণ কিয় নাম্বাৰ 6 এনেকুৱা এজন ব্যক্তি হয় যাৰ ওচৰত যিকোনো প্ৰবলেমৰে সলিউশনছ থাকে। এনেকুৱা কোনো প্ৰবলেম নাই যাৰ সলিউশন নাম্বাৰ 6ৰ ওচৰত নাথাকে। আৰু 2026ত নাম্বাৰ 6ৰ ব্যক্তিসকলে ব্লেক আৰু পাৰ্পল কালাৰৰ পৰা অকমান দূৰত থাকিব, মানে ব্লেক আৰু পাৰ্পল ড্ৰেছ এভয়েড কৰাই ভাল। মই আপোনালোকৰ বাবে এটা সৰু ৰিমেডি কম। সো মূলাংক 6ৰ ব্যক্তিসকলে কি কৰিব, পাৰফিউম লওক, কাপোৰত স্প্ৰে কৰক বা হাতত স্প্ৰে কৰিব, কৰি ৰাব কৰি তাৰে স্মেলটো লৈ আপোনাৰ উইচটো 3বাৰ ক'ব। সদায় দিনত 3বাৰকে কওক বা 3বাৰ নোৱাৰিলেও সদায় দিনত এবাৰকে কৰক এই ৰিমেডিটো, নিশ্চয় আপোনাৰ উইচটো ফুলফিল হ'ব। আৰু মনত ৰাখিব সদায় এবাৰত এটা উইচে ক'ব। এনেকুৱা হ'ব নালাগে যে আপুনি আজি এটা উইচ বিচাৰিছে কালি এটা বিচাৰিছে, তেনেকুৱা হ'ব নালাগে। ফাৰ্ষ্ট এটা উইচ আপুনি বিচাৰক, সেই উইচটো ফুলফিল হোৱাৰ পিছত আকৌ এটা বেলেগ উইচ সেম ৰিমেডি ইউজ কৰি আপোনালোকে বিচাৰিব পাৰে। এইখিনি আছিলে মূলাংক 6ৰ বিষয়ে। এই ভিডিঅ'টি চাই আপোনালোকৰ মনত যদি কিবা প্ৰশ্নৰ উদয় হৈছে তেতিয়াহলে আপোনালোকে মোক কমেন্ট সেকশনত জনাব পাৰে। চাই থাকক মোৰ নেক্সট ভিডিঅ'। আকৌ আহিম নতুন এটা নাম্বাৰ লৈ, নতুন ৰিমেডিজ লৈ। টিল দেন ষ্টে টিউনড।